কামধেনু গোশালা নহয় যেন কুকৃতিৰ ভাণ্ডাৰ এনিভাৰত 24 ফাদিল কৰিছিল সকলো নগাঁও জিলাৰ বৰখাটৰ বেঙেনাহাটী কামধেনু এণ্টাৰপ্ৰাইজ গোশালাত সংঘটিত দুৰ্নীতিৰ বাতৰি প্ৰকাশ কৰিছিল এনিভাৰত 24 গোশালাৰ কুকৃতি উদঙাই দিয়াৰ পাছতেই ৰুজু হৈছিল গোচৰ কিন্তু ৩টা মাহ পাৰ হৈ গল যদিও গোশালাখনত তদন্ত কৰিবলৈ সময় নহল আৰক্ষী প্ৰশাসনৰ গোশালাখনৰ ফৰিদুল ইছলামক গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা খুটপুছ কৰিবলৈও মাতিবই নোৱাৰিলে আৰক্ষীয়ে গোধনক খাদ্য নিদিয়াৰ গুৰুতৰ অভিযোগ বৰখাট বেঙেনাহাটীৰ কামধেনু গোশালাই গৰুক খাদ্য যোগান নধৰাৰ অভিযোগ দীৰ্ঘদিনীয়া গোশালাত থকা গোধনক খাদ্য নিদিয়াত লেৰেলা চেপেটা অৱস্থা হৈছে গোধনৰ ইমানে নহয় গোধন কলা বজাৰত বিক্ৰী কৰাৰ অভিযোগো উত্থাপিত হৈছিল আৰক্ষীয়ে জব্দ কৰা গৰুসমূহ গোশালাত জমা কৰা হয় কিন্তু গোশালা কৰ্তৃপক্ষই গৰু বিক্ৰী কৰি অন্তৰ্ধান হোৱা বুলি দেখুৱায় আনহাতে গোশালাত ফৰিদুল ইছলামে গৰুৰ সংখ্যা বেছি দেখুৱাই চৰকাৰৰ ঘৰৰ পৰা টকা উলিয়াই পকেট গৰম কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে বৰখাট উপ আৰক্ষী চকীয়ে ফৰিদুলক সহায় কৰাৰ অভিযোগ কামধেনু গোশালাৰ বিৰুদ্ধে ৩৫৪/২৪ নম্বৰ ৰুজু হৈছিল যদিও বৰখাট উপ আৰক্ষী চকীয়ে ফৰিদুলক গ্ৰেপ্তাৰ নকৰিলে মন্ত্ৰীৰ ঘনিষ্ঠ বুলি ভিন্ন মাধ্যমত জাহিৰ কৰি ফুৰা ফৰিদুলক গ্ৰেপ্তাৰ নকৰাত পুনৰ দুগুণ উৎসাহেৰে অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ব্যুৰো ৰিপৰ্ট এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব